হেল্ল' গাইজ, ঈদ মুবাৰক। সকলোকে ঈদুল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। আজি ঈদৰ দিনটোনো কেনেকৈ পাৰ কৰিলোঁ তাৰে মই আজি ভিডিঅ' বনাইছোঁ। এয়া চাওক, ৰাতিপুৱা পিছ ৰাতি 3টা বজাতে উঠিলোঁ আৰু কেক বনাবলৈ বিচাৰিছোঁ। ইয়াতে মই 5টা কণী আৰু 1.5 কাপ চেনি দিছোঁ। আৰু যিমান চেনি দিলোঁ সিমানে ময়দা দিলোঁ আৰু সিমানে ৰিফাইন তেল দিলোঁ। সমান দিবলৈ চেষ্টা কৰিব। আৰু ইয়াতে অকণমান বেকিং পাউডাৰ, অকণমান বেকিং ছ'ডা দি পেলাই ভালকৈ ফেটি ল'লোঁ। ঈদৰ দিনা বিভিন্ন ধৰণৰ বস্তু খোৱা বস্তু ৰেচিপি বনালে ভাল লাগে। সকলোকে দি নিজে বিলাই নিজৰ পৰিয়ালৰ লগত খাবলৈ ভাল লাগে। আজি এনে মনটো বেয়া লাগি আছে, কাৰণ মোৰ সৰু ল'ৰাটো নাই, ডাঙৰটো আহিছে। ডাঙৰ ল'ৰাটো গুৱাহাটীত LLB কৰি আছে, সি আহিছে। সৰুটো পুনে জৱাহৰ নৱোদয় বিদ্যালয়ত সি পঢ়ে। দাক্ষিণা ফাউণ্ডেশ্যনত ছিলেকশ্যন হৈছিলে। সি ফাৰ্ষ্ট ইয়াৰ ছায়েন্সত পঢ়ি আছে আৰু মেডিকেল কোচিঙো কৰি আছে নীটৰ কাৰণে। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে সি সফল হ'ব পাৰে। এতিয়া ডাঙৰ ল'ৰাটো আহিছে, গতিকে বনাই আছোঁ, নহ'লে একো বনাবলৈ ইচ্ছাই নাছিলে। সৰু ল'ৰাটো নাই, ডাঙৰটো আহিছে, তাকতো বনাই দিব লাগিব। সিও বহুত দিন মূৰত আহিলে। এতিয়া মই অকণমান নিমকি বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। ময়দাত অকণমান নিমখ দিলোঁ। সকলোবোৰ মিঠা বস্তু বনালে ভাল নালাগে, অলপ নিমকি বনালে ভাল লাগে। ইয়াতে অকণমান ৰিফাইন তেল দিম। ৰিফাইন তেল অকণমান দিলোঁ, বেছিয়ে পৰি গ'ল, জোখমতে দিব। আৰু ইয়াতে অকণমান ক'লা জিৰা দিম। এতিয়া ক'লা জিৰা দিলে নিমকিটো খাবলৈ ভাল হয়। অকণমান কৰ্ণফ্ল'ৰো দিছোঁ, অলপ ক্ৰিস্পি হ'বৰ কাৰণে, মচমচীয়া হ'বৰ কাৰণে অকণমান কৰ্ণফ্ল'ৰ দিছোঁ। চাওকচোন, 3টা বজাৰ পৰা এইবিলাক বনাই আছোঁ, কাৰণ ৰাতিপুৱা নামাজলৈ যাব। 7টাৰ পৰা আৰম্ভ হয়, কেতিয়াবা 6টা বজাতো নামাজত যায়। ইয়াতে ঠিক নাই নামাজ, তেওঁলোকে 7টা নে 8টাত যাব নেকি। তাৰ আগতে সকলোবিলাক বনাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ড'টো খুব নৰমকৈ ইমান নৰমো নহয়, হেৰিও নহয়। লগতে মই সেই পুৰণা কুকাৰটো দেখিছেনে, সেইটো হুইচেল নামাৰে, সেইকাৰণে ইয়াক কেক বনোৱাত ব্যৱহাৰ কৰোঁ কুকাৰটো, নহ'লে এনে পৰি আছে। কুকাৰৰ হুইচেলটো খুলি দি পেলাই ভিতৰত ষ্টেণ্ডত বাতিত বহাই দিলে ধুনীয়াকৈ কেক হৈ যায়। এই চাওক, এনেকৈ ভিতৰত ষ্টেণ্ডৰ ওপৰত বহাই দিছোঁ। একো পানী চানী দিব নালাগে। এনেকৈ হুইচেলটো খুলি দি ঢাকন মাৰি দি জুইটো মিডিয়ামত ৰাখিলে হ'ল। 35-40 আগতে আধা ঘণ্টামানতে হৈ যায়। ভিডিঅ'টো বহুত দীঘল হ'ব, কিন্তু শেষলৈকে চাব, কাৰণ আমি ঈদৰ দিনা কি কামতনো ব্যস্ত থাকোঁ। গোটেই ৰমজান মাহটো, ৰমজান মাহ যিটো চন্দ্ৰ মাহ, এইবাৰ কালি নতুন জোন ওলালে, সেইকাৰণে আজি ঈদ পালন কৰি থকা হৈছে। এইটো এৰাবিক চাৱাল মাহৰ জোন ওলাইছে। ৰমজান মাহটো গোটেই ৰমজান মাহ ৰোজা ৰাখি দিনটো একো পানী টিপো নোখোৱাকৈ থাকি ঈদৰ দিনা সকলোৱে এইদৰে বিভিন্ন ধৰণৰ পকৱান বনাই, বিভিন্ন ৰেচিপি বনাই পৰিয়ালৰ লগত, আত্মীয় স্বজনৰ সৈতে, সকলোৰে সৈতে এনজয় কৰে। আৰু আমি এই ঈদটোত ফিতৰা বুলি এটা দান দিওঁ, যিটো ঘৰত যেইকেইজন সদস্য থাকে সেই হিচাপে প্ৰতিজনৰ হিচাপত। এইবাৰ 70 টকা নে 100 টকা এনেকৈ ধৰিছে। আমাৰ বেছিকৈয়ে ধৰা গৈছে, 300-400কৈ ধৰা গৈছে। আমি এনেকৈ দিলোঁ। আমি এইবাৰ চেৱৈ দিছোঁ, কিছুমানে পইচাও দিয়ে।
খোৱা বস্তু দিলে ভাল হয় আৰু ফেতৰাটো। যিহেতু দুখীয়া মানুহে ঈদৰ দিনা যাতে তেওঁলোকেও কিবা নাস্তা এটা বনাই খাব পাৰে, বজাৰলৈ যাবলৈ নালাগে, তেওঁলোকে যাতে সেইদিনা ৰেডিমেড চববিলাক বস্তু পাই যায়, তেওঁলোকেও নতুন কাপোৰ পিন্ধিব পাৰে, ভালদৰে খাব পাৰে, সেয়া ব্যৱস্থা আৰু ইছলামত এইটো ব্যৱস্থা। ইয়াৰ উপৰিও জাকাত দিব লাগে। জাকাত মানে এনেকৈ দিব লাগে যে 100 টকাত 2.5 টকা, কোনোবাই যদি 100 টকা ইনকাম কৰিছে বা ঘৰত আছে তাৰে 2.5 টকা দিব লাগে। যদি তেনেকৈ হিচাপত যাৰ যিমান লাখ কোটি টকা আছে সেই হিচাপটো কৰি পেলাই দুখীয়া মানুহ যোনে একদম নিডি হয় তেওঁক দি পেলাই তেওঁক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, যাতে তেওঁ আৰু ভৱিষ্যতে আৰু খুজিব ভিক্ষা কৰিব নালাগে, তেওঁ ইষ্টাব্লিছ যাতে হ'ব পাৰে। এই আছে জাকাত। আৰু ফিতৰাটো এই ঈদৰ উপলক্ষে দিয়া হয়, যাতে তেওঁলোকে ভালদৰে কিবা এটা নাস্তা খাব পাৰে ঈদৰ দিনা, নামাজত যোৱাৰ আগত বা নামাজ পঢ়ি আহি। চব মই নিমকিখিনি ভাজি আছোঁ কম জুইত, ৰঙা মানে কি ব্ৰাউন নোহোৱালৈকে এনেকৈ ভাজি থাকিব লাগে। ফুলি ফুলি গৈছে দেখিছেনে ইমান ধুনীয়াকৈ। লাৰি থাকিব লাগে, নহ'লে নালাৰিলে গোটেই ছাইডবিলাক নহয়, কালাৰটো চেম নহয়, এফালে বগা এফালে হৈ যায়। সকলোবোৰ মিঠা বস্তু হ'লে ভাল নালাগে। নিমকি কিছুমানে ভুজিয়াও বনায়, মই অৱশ্যে ভালকৈ নাজানো। আৰু বহুতো ৰেচিপি আছে, কিন্তু যিকেইটা পাৰিছোঁ আৰু সময় মিলাব পাৰিছোঁ সেইখিনি বনাবলৈ চেষ্টা কৰিছোঁ। ৰন্ধা বঢ়াত বহুত ধৈৰ্য লাগে, আৰু ধৈৰ্য ধৰি একো কাম নকৰিলে কোনো সফলতা পোৱা নাযায়। ধৈৰ্যৰ ফল মিঠা বুলি কয়, হয়নে নহয় গাইজ? গতিকে তথাপি মোৰ কেকটো অকণমান বেয়াই হ'ল পিছলৈ, তাৰমানে এই বেকিং পাউডাৰটো চ'ডাটো অকণমান বেছি হৈ গ'ল, অলপ মানে অকণ কমাই দিব লাগিছিলে। এনে ছফ্ট হৈছে, নিমকিটো ভাল হৈছে। নিমকিখিনি ভাজি পেলাই খোলা এখনত পেপাৰ কাগজ বা কাগজৰ ওপৰত দিব লাগে, যাতে তেলখিনি টানি লয়। হয়, ভিডিঅ'টো বহুত দীঘল হৈছে দেই। আপোনালোকে ধৈৰ্য ধৰি যে চাই আছে, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। মই নতুনকৈ ইনষ্টা, ফেচবুক আৰু ইউটিউব চলাই আছোঁ, গতিকে আপোনালোকে অলপ ছাপোৰ্ট কৰিব, মই আপোনালোকক ছাপোৰ্ট কৰিম। এয়া চাওকচোন, কুকাৰটো কেক বনাই কুকাৰৰ অৱস্থা নাই। এয়া চাওক, বেকিং পাউডাৰ চ'ডা বেছি হোৱাৰ কাৰণে অলপ হৈছে, মাছটো দাবি গৈছে, নহ'লে ফুলিলে হয় আৰু ভালকৈ, বেছি নৰম হৈ গ'ল তাৰমানে। এতিয়া কালাৰটো আহিছে, দেখিছেনে ধুনীয়াকৈ। মাজে মাজে বঢ়াই দিছোঁ, হ'বই নোখোজে যে। মোৰ ধৈৰ্যটো অলপ কম, ধৈৰ্য বেছি কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। মোৰ এইবিলাক কামত বহুত ধৈৰ্য লাগে, আৰু মোৰ ধৈৰ্যটো ইমান বেছি নহয় তাৰমানে। এতিয়াহে হৈছে, সেইকাৰণে মাজে মাজে জুইটো বঢ়াই দিওঁ। জুইটো কমত ভাজি পিছত বঢ়াই দিলে আৰু বেছি মচমচীয়াটো ভালেই হয়, আপোনালোকে নিশ্চয় জানে। যিসকল গৃহিণী মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে জানে। আৰু ইয়াতকৈ ভালকৈ এয়া তলত খোলাত থৈ দিছোঁ, ওপৰত মোৰ পাকঘৰটো সৰু, খোলাখন থ'বলৈ জেগা নাই মোৰ। এই চাওকচোন, কেকটো ছাইডেদি কৰি ওলাব চেষ্টা কৰিছোঁ। ইয়াতে কাগজ গোলকৈ কাটি দিব লাগিছিলে, মই আৰু তেনেকৈয়ে দিলোঁ আৰু লৰালৰিকৈ। দেখিবলৈ বহুত ধুনীয়া আছে, কিন্তু অলপমান বেছি হোৱাৰ কাৰণে অলপ খাবলৈ হৈছে, আৰু অলপ চ'দা টাইপ হৈছে। পিচ কৰিছোঁ। এনেকৈ 2টা কেক বনাইছোঁ,
দুটা হৈছে 5টা কণীৰ। ধুনীয়া স্পঞ্জি হৈছে, বেছি নৰম হৈ গ'ল, তাৰমানে বেছিকৈ পৰি গ'ল। মেক্সিকোত দিব লাগিছিলে, মোৰ বেছি হৈ গ'ল। চাওকচোন চফ্ট হৈছে, খাব পাৰি। মানে আমাৰ এওঁ খাই কৈছে নাই ঠিকে আছে, কিন্তু মোৰ অকণমান হেৰি লাগিছে। নিমকি আৰু কিমান ভাজিম, লাষ্টত তেলখিনি চাওকচোন ক'লাই হৈ গ'ল। অলপ ভাবিলোঁ কেইটামান লুচিকে ভাজোঁ, কিন্তু আজি লুচিকেইটা ফুলিবই খোজা নাই, তেলখিনিও হেৰি হৈ গৈছে। আৰু তেল বদলাব নগ'লোঁ আৰু তাতে ভাজি দিলোঁ। এওঁলোকে গা পা ধুই ৰেডি হৈছে নামাজলৈ যাবলৈ। এই চাওকচোন, এইটোহে অলপমান ফুলিছে, বেছি গৰম হৈ গৈছে। ল'ৰাই আৰু বাপেকে গা পা ধুই ওলালে, নামাজ পঢ়িবলৈ ৰেডি হৈ আছে। তেওঁলোকে আঁতৰ চুৰমা লগাই গ'ল, তেওঁলোকে নামাজলৈ গ'ল। মই ভাবিলোঁ এতিয়া কোনো নাই, মই অকণমান জেতুকাকে লগাওঁ। গেছ চেছ বন্ধ কৰি আহি অকণমান, মই জেতুকা ভালকৈ লগাব নাজানো, চেষ্টা কৰিছোঁ আৰু মোবাইলত দেখুওৱা নিচিনাকৈ নোৱাৰোঁ। এয়া অকণমান জহা চাউলৰ ক্ষীৰ বনাইছোঁ গাখীৰেৰে, তাত কেইটামান ইলাচি দিছোঁ। তাৰপিছত বাদাম ভাজি পেলাই দিম। কিচমিচ দিলে ল'ৰাই ভাল নাপায়, সেইকাৰণে কিচমিচ নিদিলোঁ। গাখীৰ অকণমান দিলোঁ, মানে গাখীৰ শুকাই গৈছে। মইতো আমুল গ'ল্ডে বনাইছোঁ, আৰু গাই গাখীৰেৰে বনালে আৰু ভাল হয়। লৰালৰিকৈ তেখেতে পেকেটে আনিছে আৰু গাখীৰ আমি নাস্তা বুলিও কওঁ। তাতে মই বাদাম ভাজি বাকলি এৰুৱাই মানে হেৰি কৰি চাৰি লৈ পেলাই ইয়াতে দিছোঁ। ডাঠ হৈ গৈছে। খোৱা টাইমত আকৌ অকণ অকণ গাখীৰ দি খালে ভাল লাগিব। এতিয়া এই চাওক, মোৰ জেতুকা মানে জেতুকাটো যোৱা বছৰে আনি থোৱা, এইবাৰ কিনা নাই। সেইটো অকণমান মানে ঢিলা গলি গৈছে। অকণমান পোলাও বনাইছোঁ, জহা চাউলৰ পোলাও। ভাজি ভাজি অকণমান ৰঙা কৰিব লাগিব। এয়া অকণমান কোৰমা বনাইছোঁ, মাটন কোৰমা। আৰু ফটো উঠাবলৈ কোনো নাই, গতিকে নিজে আইনাৰ সন্মুখত ফটো উঠিছোঁ। এয়া আৰু সকলোকে ঈদ মোবাৰক, সকলোৱে ভালে থাকক, সকলোৱে থাকক, ধন্যবাদ।